বন্দী হৈছে সেই শিহৰণকাৰী ঘটনাৰ সমগ্ৰ দৃশ্য যে কেনেদৰে আমি সকলোৱে নিৰাপদ বুলি ভাবা আৰু বিশেষকৈ বিহাৰৰ যেটো ঘটনা বিহাৰত আটাইতকৈ নিৰাপদ বুলি ভাবা পাৰস হাস্পতালৰ ভিতৰৰ কেতবোৰ ছবি আহিছে সিসিটিভি কেমেৰাত বন্দী হোৱা ছবি আহিছে পোহৰলৈ যি ছবি অৰ্থাৎ যি সমূহ ভিডিঅ ইতিমধ্যে পোহৰলৈ আহিছে বা প্ৰকাশ পাইছে তাত কেতবোৰ অদ্ভুত দৃশ্য অৰ্থাৎ ভয়ংকৰ দৃশ্য বন্দী হৈছে য'ত হাস্পতাল যিখন ৰোগীৰ বাবে নিৰাপদ বুলি ভবা হয় আৰু বিশেষকৈ বিহাৰৰ এই পাৰস হাস্পতাল যিখন ব্যক্তিগত চিকিৎসালয় এখন নিৰাপদ বুলি জনা যায় সেই পাৰস হাস্পতালৰ ভিতৰত হাতত উদ্যত মাৰণাস্ত্ৰ লৈ অবাধে প্ৰৱেশ কৰিছে আক্ৰমণকাৰী অৰ্থাৎ দুৰ্বৃত্তৰ হাতত মাৰণাস্ত্ৰ লৈ প্ৰৱেশ কৰে আৰু যিটো কেবিন আছিল যিটো কেবিনত এগৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল হাস্পতালৰ 202 নম্বৰ হোটেলত কোঠাত কেবিনত এনেদৰে প্ৰৱেশ কৰি হাতত উদ্যত মাৰণাস্ত্ৰ লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে 5 জনকৈ ব্যক্তি এনেদৰে হাতত মাৰণাস্ত্ৰ লৈ হুটে যিখন আসলতে ব্যক্তিগত চিকিৎসালয় পাৰস হাস্পতালৰ ভিতৰত প্ৰৱেশ কৰি কোঠাৰ ভিতৰত 202 নম্বৰ ৰুমৰ ভিতৰত প্ৰৱেশ কৰি এগৰাকী গুলিয়া হত্যা কৰিছে এগৰাকী ৰোগীক সেই দৃশ্য আমি আপোনালোকক দেখাব বিচাৰিছো যে কেনে ধৰণে সিসিটিভি আছে কিন্তু সিসিটিভি থকাৰ পিছতো হাস্পতাল আছে হাস্পতালৰ নিৰাপত্তাৰক্ষী আছে সেই নিৰাপত্তাৰক্ষী বা সেই হাস্পতালৰ গেট পাৰ হৈ এটা কৰিডৰ বিশাল কৰিডৰ আছে সেই কৰিডৰটো পাৰ হৈ আহি এনেদৰে এই সকল যি আতত আমি দেখাইছো 5 জন তেওঁলোকে হাতে মাৰণাস্ত্ৰ লৈ এনে ধৰণে নিৰ্বিঘ্নে পলায়ন কৰিছে প্ৰথমতে প্ৰৱেশ কৰিছিল হাস্পতালৰ ভিতৰত যি ৰুম নম্বৰ আছিল 202 তাতে এগৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল সেই ৰোগী গৰাকী গুলিয়াই নিৰ্বিঘ্নে সেই স্থানৰ পৰা পলায়ন কৰিছে তেওঁলোকক ধৰুটা কোনো নাই আৰু সেই গুলিৰ শব্দ শুনাৰ পিছতো তেওঁলোকক আসলতে কোনেও কৰায়ত্ব কৰিব নোৱাৰিলে কেনে ধৰণে ঘটনা সংঘটিত হৈছে তাক লৈ সমগ্ৰ দেশ জুৰি ইয়াত চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ভিডিঅ আমি আপোনালোকক দেখাব বিচাৰিছো যে কেনে ধৰণে আসলতে এটা ঘটনা সংঘটিত হৈছে হাস্পতালৰ ভিতৰত এখন হৈছে পাৰস হাস্পতাল আৰু এই হাস্পতালখনৰ ভিতৰত আমি দেখাইছো যে 5 জনকৈ এই দুৰ্বৃত্ত 1 2 3 4 5 জনকৈ দুৰ্বৃত্তই এনেদৰে হাতত উদ্যত মাৰণাস্ত্ৰ লৈ তেওঁলোকে এনেদৰে প্ৰৱেশ কৰিছে জেপৰ ভিতৰৰ পৰা অনায়াসে সেয়া তেওঁলোকে উলিয়াইছে বন্দুক আৰু সেই জেপৰ ভিতৰৰ পৰা সেই বন্দুক উলিয়াই এয়া হোটেলৰ ৰুমত তেওঁলোকে প্ৰৱেশ কৰিছে হোটেলৰ ক্ষমা কৰিব হাস্পতালৰ ৰুমৰ ভিতৰত 202 নম্বৰ এই যি হাস্পতালখনৰ ভিতৰত আসলতে এটা প্ৰথমতে দেখিবলৈ দেখা মতে এখন হোটেলৰ নিচিনা কিন্তু আসলতে এই হাস্পতালৰ ভিতৰৰ দৃশ্য য'ত 202 নম্বৰ এই কোঠা তেওঁলোকে প্ৰৱেশ কৰিলে আৰু 202 নম্বৰ এই হাস্পতালৰ কোঠাত প্ৰৱেশ কৰি যি গৰাকী ৰোগী তাত চিকিৎসাধীন হৈ আছে তেওঁ হৈছে বিখ্যাত এগৰাকী জেনেদৰে দেখিবলৈ পোৱা গৈছে যে কুখ্যাত অপৰাধী চন্দন মিশ্ৰৰ তাত চিকিৎসাধীন হৈ আছিল আৰু সেই এতিয়া চন্দন মিশ্ৰক তেওঁলোকে হত্যা কৰি নিৰ্বিঘ্নে সেই স্থানৰ পৰা পলায়ন কৰিছে আৰু বৃহস্পতিবাৰ দিনটোৰ এই ঘটনা আৰু কুখ্যাত অপৰাধী চন্দন মিশ্ৰৰ হত্যাকাণ্ড এতিয়া নিৰাপত্তা ব্যৱস্থা কাৰাগাৰ প্ৰশাসন আৰু গেং ৱাৰ নেটৱৰ্কক লৈ বহু ডাঙৰ প্ৰশ্নৰ উত্থাপন ঘটাইছে আৰু এইখন আমি দেখাইছো যে বিহাৰৰ পাৰস হাস্পতাল আৰু এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে বাহিৰত এই পৰিবেশ বাহিৰত তেওঁলোকে নিৰ্বিঘ্নে পলায়ন কৰিছে এইখন হাস্পতালৰ ভিতৰৰ দৃশ্য আমি দেখাইছো এখন পাৰস হাস্পতাল বাহিৰৰ দৃশ্য আমি দেখাইছো আৰু ভিতৰত এনেদৰে সেই কৰিডৰেদি ভিতৰি তেওঁলোকে আহিছে যেতিয়া তেওঁলোকে এই কোঠাৰ 202 হাস্পতালৰ যি কোঠা 209 ক্ষমা কৰিব 209 যেতিয়া তেওঁলোকে পাইছে তেতিয়া লগে লগে তেওঁলোকে হাতৰ পৰা জেপৰ ভিতৰত যেনে ধৰণে আসলতে বন্দুক লৈ আহিছে সেই বন্দুক উলিয়াইছে আৰু ভিতৰত যেটো কুখ্যাত এজন অপৰাধী চন্দন মিশ্ৰ তাত চিকিৎসাধীন হৈ আছিল সেই চন্দন মিশ্ৰক গুলিয়াই সেই স্থানৰ পৰা নিৰ্বিঘ্নে পলায়ন কৰিছে এতিয়া এই ঘটনা অৰ্থাৎ সিসিটিভি তেওঁলোকে আছে জানে তেওঁলোকে সকলো কথাই জানে যে হাস্পতালখনৰ ভিতৰত নিৰাপত্তা ৰখি আছে তেওঁলোকক হয়তো কোনোবাই ৰখাবও পাৰে বা যেটো হাতত মাৰণাস্ত্ৰ লৈ তেওঁলোকে প্ৰৱেশ কৰিছে গতিকে ইমানেই তেওঁলোক ডেমকেয়াৰ হৈ আছে বা ইমানেই তেনে ধৰণে আহিছে যে কোনো ধৰণৰ শংকা নাই কোনো ধৰণৰ ভয় নাই আৰু সমগ্ৰ এই যি কৰিডৰ সেই কৰিডৰটো সম্পূৰ্ণ খালী দেখিবলৈ পোৱা গৈছে গতিকে এই সমূহ দিশলৈ চাই এটা কথা আৰক্ষীয়ে অনুমান কৰিছে যে হয়তো হাস্পতাল কৰ্তৃপক্ষৰ
কোনো বা নিৰাপত্তাৰক্ষীৰ সৈতে হয়তো তেওঁলোকৰ এটা বুজাবুজি আছিল বা তেনেধৰণে কোৱা হৈছে যে এই আইচিইউৰ ভিতৰত যেহেতু চিকিৎসাধীন হৈ আছিল সেই ব্যক্তিগৰাকী আৰু তেনেধৰণে অতি আৰামত তেওঁলোকে প্ৰৱেশ কৰিছে অতি আৰামত প্ৰৱেশ কৰি জেপৰ পৰা তেওঁলোকে বন্দুক গুলি আছে হস্পিটেলৰ ভিতৰত প্ৰৱেশ কৰিছে 209 নম্বৰ কোঠা তেওঁলোকে প্ৰৱেশ কৰি পেলাই তেনেদৰে এগৰাকী ৰোগীক পিস্তলৰ পৰা গুলিয়াই হত্যা কৰিছে আৰু সমগ্ৰ যি ঘটনা হিয়া সিসিটিভি কেমেৰাত বন্দী হৈছে আৰু সিসিটিভি কেমেৰাত বন্দী হোৱাৰ পিছতো আসলতে এটা দেখিবলৈ পোৱা গৈছে যে কেনে ধৰণে আসলতে নিৰাপত্তা ব্যৱস্থা কেনে ধৰণৰ কাৰাগাৰ প্ৰশাসন আৰু গ্যাং ৱাৰ নেটৱৰ্কক লৈ এটা বহু ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে গতিকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে গৈ কিন্তু আমি দেখুৱাইছো যে এই যি 5 জন আছিল কিন্তু 4 জনৰ হাততে আছে মাৰণাস্ত্ৰ এগৰাকী হাতত আছে আৰু তেওঁলোকে এনেদৰে পলায়ন কৰিছে এই ঘটনা সংঘটিত হোৱাৰ পিছত এই কোঠাটোৰ পৰা হয়তো কোনোবা এগৰাকীয়ে ভূমুকিয়ে চাইছিল আৰু তাৰ পিছতে তেওঁলোকে নিৰ্বিঘ্নে সেই স্থানৰ পৰা পলায়ন কৰিছে আৰু শেষত এজনে যেতিয়া এই কাণ্ডটো তেওঁ সংঘটিত কৰিছে তাৰ পিছত পলায়ন কৰিছে যেতিয়া এই 209 নম্বৰ কোঠা যেতিয়া তেওঁলোকে পাইছে সেই কোঠা পোৱাৰ লগে লগে তেওঁলোকে যেহেতু তেওঁলোকৰ হাতে হাতে যি মাৰণাস্ত্ৰ আছিল সেয়া উলিয়াই লৈছে আৰু গুলিৰে ঠকা খৰকা কৰিছে কুখ্যাত অপৰাধী চন্দন মিশ্ৰৰ দেহ আৰু চন্দন মিশ্ৰৰ কুখ্যাত অপৰাধীক এনেদৰে গুলিয়াই হত্যা কৰাৰ পিছত তেওঁলোকে সেই স্থানৰ পৰা পলায়ন কৰিছে আমি দেখুৱাইছো পলাই যোৱাৰ দৃশ্য এনেদৰে তেওঁলোকে অতি নিৰ্বিঘ্নে পলায়ন কৰিছে কিন্তু তাত এই গুলিৰ শব্দ শুনাৰ পিছতো কোনো ধৰণৰ নিৰাপত্তাৰক্ষী তালৈ দৌৰি অহা দেখিবলৈ পোৱা নাই কোনো ধৰণৰ লোক তালৈ ওলাই অহা নাই গতিকে পাৰাজ হস্পিটেলৰ এখন ব্যক্তিগত চিকিৎসালয় বিহাৰৰ গতিকে পাৰাজ হস্পিটেলত এনেধৰণে আসলতে যি বিহাৰৰ নিৰাপদ বুলি বিবেচিত এই হস্পিটেলখনত আৰু কুখ্যাত এই অপৰাধী যেহেতু চন্দন মিশ্ৰ তাতে তেওঁ চিকিৎসাধীন হৈ আছিল যেহেতু তেওঁৰ শৰীৰ ঠিক নাছিল কেইদিনমান পূৰ্বে কাৰাগাৰৰ পৰা জামিনত মুকলি হৈ আহিছিল চন্দন মিশ্ৰ আৰু চন্দন মিশ্ৰৰ কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পিছতে তেওঁৰ কিন্তু জীৱনৰ নিৰাপত্তা নাছিল আৰু সেই কথা হয়তো তেওঁ অনুমান কৰিব পৰা নাছিল আৰু তাৰ পিছতে তেওঁ অসুস্থ হোৱাৰ বাবে পাটনাৰ এই পাৰাজ হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু আজিৰ দিন দুপৰতে এই লুমহৰ্ষক হত্যাকাণ্ডটি সংঘটিত হৈছে আৰু এই অপৰাধী কিন্তু এতিয়ালৈকে ধৰিব পৰা হোৱা নাই তেওঁলোকে মুখত কোনো ধৰণৰ মাস্ক নাই কোনো ধৰণৰ কাপোৰ নাই বিহাৰত যেন এনেদৰে দিন দুপৰতে এতিয়া সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ এনেধৰণৰ গুলি বৰ্ষণ কৰাৰ পিছতো কোনো ধৰণৰ তেওঁলোকৰ মাজত মুখত শংকা নাই ভয় নাই যে নিৰাপত্তাৰ ক্ষেত্ৰক ধৰিব পাৰে যেতিয়া হাতত মাৰণাস্ত্ৰ তেওঁলোকৰ আছে বা যেতিয়া উলিয়াই লৈছে তেতিয়াই তেওঁলোকৰ কোনো ধৰণৰ ভয় ভাৱ নোহোৱা হৈ পৰিছে আৰু এনেধৰণে 5 জনকৈ দুৰ্বৃত্তই তাত প্ৰৱেশ কৰিছিল 4 জনৰ হাতে হাতে আছিল মাৰণাস্ত্ৰ আৰু 4 জনৰ হাততে এনেদৰে মাৰণাস্ত্ৰ তেওঁলোকে লৈ এই কুখ্যাত অপৰাধী চন্দন মিশ্ৰক গুলিয়াই ঠকা খৰকা কৰিছে আৰু সেই স্থানৰ পৰা ইতিমধ্যে পলায়ন কৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ঘটনা এতিয়া সঞ্চয়কৰ ঘটনাই এতিয়া বিৰাজ কৰিছে পাৰাজ হস্পিটেলৰ ভিতৰে বাহিৰে আৰু সমান্তৰালভাৱে সেই হস্পিটেলৰ আন যিসকল ৰোগী আছে তেওঁলোক আসলে এতিয়া আতংকত সময় পাৰ কৰিছে যদি হস্পিটেলৰ ভিতৰতে দেশৰ নিৰাপত্তা ব্যৱস্থাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যদি হস্পিটেলৰ ভিতৰতে এনেদৰে আততাইয়ে এনেধৰণে হাতত গুলি লৈ প্ৰৱেশ কৰিব পাৰে কুখ্যাত অপৰাধী যদি অপৰাধী তেওঁ হয় কিন্তু তেওঁ এগৰাকী ৰোগী হিচাপে তাত চিকিৎসাধীন হৈ আছিল গতিকে তেওঁ হস্পিটেলৰ ভিতৰত সোমাই এনেধৰণে যদিও হত্যা কৰি থৈ গ'ল সেই হত্যা কাণ্ডক লৈ আসলতে এতিয়া হস্পিটেলখনৰ নিৰাপত্তাৰ ব্যৱস্থাটোকো প্ৰশ্ন উত্থাপন হৈছে নিৰাপত্তাৰক্ষী আছে গোটেই কৰিডৰটো খালী আছিল তাৰ পিছতো যেহেতু চেকৰ ভিতৰত যেহেতু এনেধৰণে আইচিইউত বা এনেধৰণে হস্পিটেলৰ ভিতৰত কোনো 5 জনকৈ গজকৈ ডেকা লোৱা সোমাই গৈছে কোনো সুধিবলগীয়া নাই তেওঁলোকক কোনো ধৰণৰ বাছ বিচাৰ কৰা হোৱা নাই যাৰ ফলত তেওঁলোকে সেই স্থানত প্ৰৱেশ কৰিছে গুলিয়াইছে আৰু তাৰ পাছতে সেই স্থানৰ পৰা পলায়ন কৰিছে গতিকে এই ঘটনা আসলে বহুবোৰ দিশ উন্মোচন কৰিছে আৰু সমান্তৰালভাৱে এতিয়া বিহাৰ আৰক্ষী তাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যে এই হত্যাকাণ্ডত কোন জড়িত হৈ আছে হয়তো তেওঁৰ শত্ৰুপক্ষ বা তেওঁৰ বিপৰীত পক্ষ কোনো জড়িত হৈ থাকিব পৰাৰ সন্দেহ কৰা হৈছে এতিয়া কাৰণ স্পষ্ট হোৱা নাই কিন্তু এইগৰাকী কুখ্যাত অপৰাধী যেহেতু চন্দন মিশ্ৰ দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ আছিল আৰু জামিনত মুকলি হৈ আহিহে তেওঁ আসলতে এই চিকিৎসালয়ত তেওঁ চিকিৎসা গ্ৰহণ কৰিছিল গতিকে বহু প্ৰশ্ন এতিয়া অৱতাৰণা ঘটিছে আৰু এই ফুটেজৰ ভিত্তিত অপৰাধীয়ে আৰক্ষী অপৰাধীক ধৰিবলৈ চেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে কিন্তু এতিয়ালৈকে আসলে কোনো ধৰণৰ তথ্য লাভ কৰা হোৱা নাই কিন্তু বিহাৰৰ হস্পিটেলত এনেধৰণে এটা ঘটনা সংঘটিত হোৱাৰ কথাটোক লৈ আসলতে এতিয়া সকলোকে প্ৰশ্ন উত্থাপন কৰিছে
কিয় এই হত্যাকাণ্ড সংঘটিত হৈ পৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এতিয়া যেহেতু পেশেন্ট হিচাপে আছিল চন্দন মিশ্ৰ গতিকে পেশেন্ট হিচাপে থকাৰ পিছত তেওঁক এনেদৰে কিয় হত্যা কৰা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে এই বিহাৰ হত্যাকাণ্ড কিন্তু জোকাৰি গৈছে সমগ্ৰ বিহাৰৰ নিৰাপত্তা ব্যৱস্থাৰ বিশেষকৈ এনেধৰণে দিন দুপৰতে যদি দুৰ্বৃত্তৰ হাতত মাৰণাস্ত্ৰ থাকে আৰু যদি এইখিনি সময়ছোৱাত যদি তেওঁলোকক সেই হত্যা কৰা আন ৰোগীয়ে দেখিলেহেঁতেন যদি ৰোগীৰ কোনো আত্মীয় বা তেওঁলোকৰ যদি আন পেশেণ্টটো তাত আছিল চিকিৎসাধীন হৈ তেওঁলোকৰ যদি আত্মীয় স্বজনে বা তেওঁলোকৰ যদি এটেণ্ডেণ্টে দেখিলেহেঁতেন হয়তো তেওঁলোককো হত্যা কৰিলেহেঁতেন বা যিহেতু প্ৰত্যক্ষদৰ্শী যদি কাৰোবাক পালেহেঁতেন তেতিয়াও হত্যা কৰিলেহেঁতেন এনেধৰণৰ বহু প্ৰশ্ন বৰ্তমান উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু যি ধৰণে হত্যাকাণ্ড সংঘটিত হৈছে সেই তাৰ আঁৰত সুপৰিকল্পিত ষড়যন্ত্ৰ আছে আৰু চিকিৎসালয়খনৰ ভিতৰতো গোপন বুজাবুজিৰ বাৰ্তাও আছে সেয়া স্পষ্টকৈ প্ৰমাণিত হৈছে বুলি একাংশই ক'ব বিচাৰিছে যেহেতু সকলোকে ভিতৰত থাকিবলৈ কোৱা হৈছিল নেকি বা হস্পিটেল কৰ্তৃপক্ষই জানিছিল নেকি যে ইয়াত এটা হত্যাকাণ্ড বা এটা এনেধৰণৰ ঘটনা হ'বলৈ গৈ আছে যেহেতু আইচিইউ যদি এগৰাকী পেশেন্ট চিকিৎসাধীন হৈ থাকে তেতিয়াহ'লে তেওঁৰ সৈতে এগৰাকী নাৰ্ছ থাকিব বা ডক্টৰে তাত তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ থাকিব কিন্তু এই যি খালী কৰিডৰটো দেখিবলৈ পোৱা গৈছে সেই খালী কৰিডৰটোত না কোনোবা এটেণ্ডেণ্টক দেখিবলৈ পোৱা গ'ল না কোনোবা নাৰ্ছক দেখিবলৈ পোৱা গ'ল বা চিকিৎসালয়ৰ কৰ্মীক কোনো এজনকো সেই কৰিডৰটোত সেই সময়ছোৱাত দেখিবলৈ পোৱা যোৱা হোৱা নাই চিচি কেমেৰা যি বন্দী হৈছে দৃশ্য গতিকে তেনেধৰণৰ এটা ঘটনা পোহৰ আৰু তেওঁলোকে কোনো ধৰণৰ মাস্কো পৰিধান কৰা নাই এনেদৰে মুকৰি হৈ আহিছে মুখ খোলা তেওঁলোকৰ জানে যে হস্পিটেল এখনৰ ভিতৰত এনেধৰণৰ চিচি কেমেৰা থাকিব পাৰে গতিকে এনেদৰে নিৰ্বিঘ্নে তেওঁলোকে সেই স্থানৰ পৰা ওলাই গৈছে প্ৰৱেশ কৰিছে মুখত কোনো ধৰণৰ মাস্ক নাই এনেধৰণৰ এটা হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত তেওঁলোকে বীৰদৰ্পে সেই স্থানৰ পৰা তেনেদৰে ওলাই যোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই তেওঁলোকৰ এই চিচি কেমেৰাৰ ভিজুৱেলছ লোৱাৰ পিছতে আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে হয়তো পৰৱৰ্তী সময়ত এই গুলীচালনাৰ ঘটনা আঁৰত কি কাৰণ জড়িত হৈ আছে বা কোন জড়িত হৈ আছে সেই কাৰণ স্পষ্ট হৈ পৰিব কিন্তু এতিয়ালৈকে আৰক্ষীয়ে এই সন্দৰ্ভত ক্লু লাভ কৰা নাই কোনো ধৰণৰ কিন্তু ইতিমধ্যে এই চিচিটিভিৰ আধাৰ লৈ আৰু যেহেতু তেওঁলোকৰ মুখমণ্ডল যেহেতু এই কেমেৰাত বন্দী হৈছে গতিকে এই বগা চাৰ্ট পৰিহিত এগৰাকী ব্যক্তি বা নীলা বগা কোলা এনেধৰণৰ এই যিসকল ব্যক্তিয়ে এনেধৰণে চিচি কেমেৰা যাৰ মুখাবয় বন্দী হৈছে সেই মুখাবয়ক লৈ তেওঁলোকে বৰ্তমান তদন্ত আৰম্ভ কৰিছে কিন্তু এনেধৰণে হস্পিটেলৰ ভিতৰত দিন দুপৰতে এগৰাকী ৰোগীক কুখ্যাত অপৰাধী চন্দন মিশ্ৰক হত্যা কৰা ঘটনাই কিন্তু সমগ্ৰ বিহাৰ বা সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে